হয় হয় নমস্কাৰ পোনপ্ৰথমে মই সমগ্ৰ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আৰু ইংলিছ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম অৰ্কাশিষ চলিহা। মই আমাৰ গুৱাহাটীৰ প্ৰাক্তন সাংসদ কিৰীপ চলিহাৰ পুত্ৰ আৰু মই 33 নম্বৰ দিছপুৰ সমষ্টি বিধানসভা দিছপুৰ সমষ্টিৰ পৰা মোৰ প্ৰতিবেদন এবাৰ আবেদন দিছোঁ চৰকাৰক। মই আশাবাদী আৰু আমাৰ এইটোৱেই কথা, আমি দলে যাকে প্ৰাৰ্থী দিয়ে আমি তেওঁক লগতে সমৰ্থন কৰিম। কিন্তু আমাৰ মেইন যিটো বিষয় হয়, আমি স্থানীয় যিখিনি বিষয় হয় আমি সেইখিনি উল্লেখ কৰিব খুজিছোঁ। বিশেষকৈ নম্বৰ 1 বিষয় যিটো আমি আজিৰ দিনত দিছপুৰবাসী ৰাইজৰ হয় কৃত্ৰিম বানপানী। সেইটো কাৰণে আমি আগতেও কৈছোঁ, আমি হিমন্ত বিশ্ব শৰ্মাৰ এই অহংকাৰী অতি ভ্ৰষ্টাচাৰী আৰু দুৰ্নীতিত লিপ্ত যিখন এখন চৰকাৰ হয়, তেওঁ অলপ দিনৰ আগতে কৈছিলে যে USTMৰ কাৰণে কৃত্ৰিম বানপানী হয়। USTMৰ লগত আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যে জল্দি তেওঁলোকে USTMৰ লগত যোগাযোগ কৰি পেলাই এইটোৰ সমাধান উলিয়ায়। আৰু দ্বিতীয় যিটো আমাৰ চবতছে মূল্যৱান বিষয় হয় দিছপুৰবাসী ৰাইজৰ হয়, সেইটো হয় কৃত্ৰিম বানপানী আৰু ভূমি পাট্টা প্ৰদান কৰা। ভূমি পট্টাৰ আমি দেখিছোঁ যে বসুন্ধৰা 1, 2, 3 হৈ গ'ল, কিন্তু আজিলৈকে দিছপুৰবাসী ৰাইজক ভূমি পট্টা প্ৰদান কৰা হোৱা নাই। তাৰ বিপৰীতে এতিয়া চৰকাৰখনে তেওঁলোকৰ কিবা উচ্ছেদ কৰাহে কিবা ডিচিশ্যন লৈছে। সেইকাৰণে এই বিষয়খিনি আমি তীব্ৰ প্ৰতিবাদ কৰিম আৰু কোনো পধ্যে মানি নলওঁ। মই দিছপুৰ সমষ্টি গোটেই আপোনাৰ খানাপাৰা CRPFৰ লাষ্ট গেটৰ পৰা লৈ পেলাই আপোনাৰ এইফালে লাল গণেশৰ পৰা লৈ পেলাই এইফালে লেচু বাগানৰলৈকে পাটাগুচিৰ পৰা লৈ পেলাই চাৰিফালে ঘূৰিছোঁ আৰু আমি ঘূৰিবলৈ চেষ্টা কৰিম। যিমান পাৰোঁ আমি ড'ৰ টু ড'ৰ কেম্পেইন চলাবলৈ চেষ্টা কৰি আছোঁ। হয় হয় অংকিতা দত্ত মানস বৰুৱা পৰিয়ালকেন্দ্ৰিক হয়। মানে এইবোৰ মিডিয়া নেৰেটিভছ হয়। বিজেপিৰ 90% মানুহ তেওঁলোকৰ বিজেপি বুলি এটা সময়ত অসমত কোনো নাছিলে, গোটেইখিনি কংগ্ৰেছ। 70% তেওঁলোকৰ কংগ্ৰেছ আৰু বাকী 30% মই যিখিনি নাম আপোনাক কৈছোঁ, ৰূপজ্যোতি কুৰ্মী হওক, দিগন্ত কলিতা ডাঙৰীয়া হওক, অংকিতা দত্ত হওক, মানস বৰুৱা, তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিক। অকল কংগ্ৰেছীয় পৰিয়ালকেন্দ্ৰিক নহয় মোৰ মতে। ধন্যবাদ, থেংক ইউ। কেনেকুৱা দেখিছে চিপাঝাৰৰ বঁটা এইবাৰ? আজি এটা খুব শুভ দিন। বিশেষকৈ মই 49 চিপাঝাৰ সমষ্টিৰ বাবে আজি দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিলোঁ আৰু সুদীৰ্ঘ দিন কংগ্ৰেছৰ সেৱা কৰি আহিছোঁ। মই APCCৰ সম্পাদকৰ দায়িত্বত আছোঁ আৰু ইয়াৰ আগতে মই জিলা কংগ্ৰেছৰো এডমিনিষ্ট্ৰেশ্যন জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ দৰং জিলা কংগ্ৰেছৰ। আৰু চিপাঝাৰ সমষ্টিত অতি দুৰ্দিনত কংগ্ৰেছৰ সন্মুখৰ পৰা মই নেতৃত্ব দিছোঁ আৰু সকলো স্তৰৰ জনসাধাৰণে মোৰ এই প্ৰাৰ্থিত্বৰ প্ৰতি সমৰ্থন জনাইছে। আৰু বিশেষকৈ চিপাঝাৰ সমষ্টি এটা অত্যন্ত শিক্ষিত সমষ্টি। এই শিক্ষিত সমষ্টিত জনসাধাৰণে নতুন মুখৰ প্ৰাৰ্থিত্বক অগ্ৰাধিকাৰ দিছে আৰু যিহেতু মই সকলোৰে মাজত কাম কৰি আছোঁ আৰু দলৰ প্ৰায় 99% সতীৰ্থসকলে মোৰ এই মনোনয়ন পত্ৰ বা মোৰ এই প্ৰাৰ্থিত্বৰ বাবে মোক আগুৱাই দিছে আৰু মোৰ দৃঢ় বিশ্বাস দলৰ হাইকমাণ্ডে, বিশেষকৈ গৌৰৱ গগৈ নেতৃত্বত মই অসমৰ ইমূৰ সিমূৰ ঘূৰিছোঁ। মই কেইবাখনো জিলা কংগ্ৰেছৰ মই ইনচাৰ্জ হিচাপে কাম কৰিছোঁ। মই শিৱসাগৰৰ পৰা ধুবুৰীলৈকে এতিয়া মই বাক্সা জিলাৰো মই ইনচাৰ্জ হৈ আছোঁ। গতিকে মই দৃঢ় বিশ্বাস যে দলে মোক প্ৰাৰ্থিত্ব দিব আৰু গৌৰৱ গগৈদেৱৰ নেতৃত্বত 2026 চনত কংগ্ৰেছৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব। ধন্যবাদ। মই এবাৰ নতুনকৈ যিটো সমষ্টি হৈছে ডিলিমিটেশ্যনৰ পিছত হাজো শুৱালকুছিৰ প্ৰায় মই পাৰ্টিৰ টিকেট বিচাৰি আজি এপ্লাই কৰিলোঁ আৰু হাইকমাণ্ডে যদি মোক টিকেট দিয়ে নিশ্চিতভাৱে মই বহুত দিনৰ পৰা লাগি আছোঁ আৰু মই বহুত ভোটত জিকিম। যথেষ্ট আশাবাদী, কাৰণ আমি পাৰ্টিৰ নিষ্ঠাবান কৰ্মী। আজি কেইবাবছৰ ধৰি লওক ফিল্ডত কাম কৰি আছোঁ, 2বাৰ বিধায়ক হৈছোঁ। মই ষ্টেট মহিলা কংগ্ৰেছৰ সভানেত্ৰীও আছিলোঁ। নিষ্ঠাৰে কাম কৰি যাওঁ। দলে বিশ্বাস আছে পাৰ্টীয়ে, আমি পাৰ্টীৰ প্ৰতি লয়েল আছোঁ। আমি নিশ্চিতভাৱে পাৰ্টী এইবিলাক চিন্তা কৰি টিকেট আমাক দিব। কিন্তু এবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা অস্বাভাৱিকভাৱে বাঢ়িছে, গতিকে কেইবাজনো প্ৰাৰ্থী থাকিব, তেনেকুৱা হ'লে যদি কোনোবাই পালে কোনোবাই নাপালে বিসম্বাদৰ কথা নাই, ইয়াতে কোনো বিসম্বাদ নাথাকে আৰু পাৰ্টীৰ টিকেট বিচৰাটো এটা স্বাভাৱিক।
আৰু আমি নতুন প্ৰজন্মক আগবাঢ়ি আহিবৰ কাৰণে সুযোগ দিছোঁ। আমি এনেকুৱা কৰা নাই যে আমি টিকেট আমাৰ কাৰো ডিক্লেয়াৰ হোৱা নাই, সেইকাৰণে এইটো অ'পেন কৰা আছে। যোনে বিচাৰে ৰাইজৰ সেৱা কৰিব, ৰাজনীতি কৰিব, নিৰ্বাচন খেলিব, কংগ্ৰেছৰ টিকেট বিচাৰে, সকলো কাৰণে দুৱাৰ মুকলি। বিশেষকৈ যুৱ প্ৰজন্ম আৰু মহিলাসকলক আমাৰ বেছি প্ৰাধান্য দিয়া আছে। তেওঁলোকৰ যদি গ্ৰহণযোগ্যতা আছে, ফিল্ডত কাম কৰিছে, নিশ্চিতভাৱে দলে টিকেট প্ৰদান কৰিব। সমষ্টি ডিলিমিটেশ্যনৰ পিছত নিশ্চিতভাৱে সাল সলনি হৈছে, কাৰণ বিজেপিয়ে তেওঁলোকে জিকিব বুলি আশ্বস্ত নহয়, আৰু তেওঁলোকে সেইকাৰণে ডিলিমিটেশ্যন কৰিলে, যধে মধে সমষ্টিবিলাক কৰ্তন কৰিলে, ক'ৰবাৰ সমষ্টি যায় ক'ৰবাত লগাই দিলে। তেওঁলোকে ভাবিছে যে সমষ্টি কাটা কুটা কৰিলেই তেওঁলোকে জিকি যাব, এইটো এতিয়াও সম্ভৱ নহয়। কাৰণ ৰাইজে কাম বিচাৰে, ৰাইজে ডেভেলপমেণ্ট বিচাৰে, ৰাইজে উন্নয়ন বিচাৰে, নিবনুৱাসকলে তেওঁলোকৰ চাকৰি বিচাৰে, যুৱ যুৱতীসকলে চাকৰি বিচাৰে, কৃষকসকলে তেওঁলোকে সহায় বিচাৰে। যে এই বিজেপি চৰকাৰ সকলো ক্ষেত্ৰত বিফল হৈছে, সেইকাৰণে এই চৰকাৰখন পুনৰ কেতিয়াও আহিব নোৱাৰে। নিশ্চিতভাৱে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ অসমত আহিব। 123 নৰ্থ কৰিমগঞ্জ সমষ্টি। আমাৰ নৰ্থ কৰিমগঞ্জ সমষ্টিৰ পৰিৱেশটো খুবেই ভাল। প্ৰতিটি জাতি জনগোষ্ঠীৰ মানুহে এবাৰ কংগ্ৰেছক ফেভাৰ কৰি আছে, কংগ্ৰেছৰ কেণ্ডিডেট বিচাৰি আছে, স্পেচিয়েলি আহাত তালুকদাৰক বিচাৰি আছে নৰ্থ কৰিমগঞ্জৰ মানুহে। কিয়নো দীৰ্ঘ 32 বছৰৰ পৰা মই কংগ্ৰেছৰ একনিষ্ঠ সৈনিক হিচাপে মানুহৰ যেতিয়া যি প্ৰব্লেম সেই সময়ত মোক পাইছে, সেইটো সময়ৰ পৰা মই আজিলৈকে জনগণৰ ওচৰত আছোঁ, আৰু আজিলৈকে মই কাম কৰি আছোঁ জনগণৰ কাৰণে। যেতিয়া ৰাস্তা ঘাটৰ কাৰণে হ'লেও মই এইটো চৰকাৰৰ এগেইনষ্টত যিটো আৱাজ উঠাব লাগে নৰ্থ কৰিমগঞ্জ সমষ্টিৰ ফালৰ পৰা মই আহাত তালুকদাৰে আৱাজ উঠাইছোঁ। পানীয় জলৰ সমস্যাৰ কাৰণে আৱাজ উঠাব লগা হয়, সেইটো মই উঠাইছোঁ। ডিলিমিটেশ্যনৰ মাধ্যমে আমাৰ বদৰপুৰ সমষ্টি কৰ্তন যিটো কৰিছে, কাটি কিনে এটা সমষ্টি নাইকিয়া কৰি দিছে, সেইটোৰ আৱাজো আমি আহাত তালুকদাৰে নৰ্থ কৰিমগঞ্জ তথা বদৰপুৰ সমষ্টিৰ মানুহৰ ফালৰ পৰা মই সেই আৱাজ উঠাইছোঁ। তাত যেতিয়া যি ইলিগেল এক্টিভিটিজ হয়, ইলিগেল কৰ্মকাণ্ড হয়, তাৰ গোটেইখিনি আৱাজ মইহে উঠাই থাকোঁ। আনএমপ্লয়মেণ্টৰ কাৰণে যিটো আৱাজ উঠাব লাগে সেইখিনিও মই উঠাইছোঁ, যাৰ কাৰণে আমাক টিকেট দিব আমাৰ গৌৰৱ গগৈ নেতৃত্বাধীন আমাৰ অসম APCCয়ে। এইটো মই আশাবাদী, আমাক টিকেট দিয়াৰ মতলবী হ'ব যে গৰীব দুখী মেহনতি মানুহৰ আৱাজ এটাক টিকেট দিয়া, ইমান বছৰৰ পৰা কাম কৰি কিনে আহাৰ, এইটো এটা আমাৰ আৰু সেৱা কৰাৰ এটা সুযোগ দিব। আমাৰ নৰ্থ কৰিমগঞ্জ সমষ্টিত মই তেনেকুৱা কিবা দেখা নাই। যিবোৰ কেণ্ডিডেট মই চবচে ছিনিয়ৰ কেণ্ডিডেট, 32 বছৰৰ এক্সপিৰিয়েঞ্চ মোৰ আছে। একদম ৱাৰ্ড কমিটিৰ পৰা ষ্টাৰ্ট কৰি কিনে মই APCCৰ কমিটিলৈকে মই আহি পাইছোঁ, ইমান বছৰ কষ্ট কৰি কিনে আহিছোঁ। মোৰ দৰে পুৰণা কংগ্ৰেছ কৰ্মী একজনো তাতে নাই, ইমান বিসম্বাদ নাই। 2-4-5 বছৰৰ পৰা যিবোৰ আহিছে এইবোৰৰ লগত ইমান বুট চুটো নাই, আৰু জনগণ মোৰ পক্ষত আছে। জনগণে বিচাৰি আছে একটা প্ৰতিবাদী কণ্ঠ হ'ব লাগে, যোনে আহি কিনে এছেম্বলিত কথা কৰিব পাৰে, তেনেকুৱা একজন মানুহ যোনে সমষ্টিৰ প্ৰব্লেম কি আছে এইটো জানে এবং এইটো সলভ কৰাৰ ব্যৱস্থা কৰিব পাৰে, যাৰ মাথাত প্লেন আছে, তেনেকুৱা একজন মানুহে বিচাৰিছে। আৰু এই মানুহজনী পাইছে আমি আহাত তালুকদাৰক, মানুহে ছাপোৰ্ট দিছে, যাৰ কাৰণে আজি হাজাৰ হাজাৰ মানুহ মোৰ লগত আমাৰ উত্তৰ কৰিমগঞ্জৰ পৰা গুৱাহাটীলৈকে আহিছে, আজি মোৰ মনোনয়ন পত্ৰ দাখিল কৰা অনুষ্ঠানত হাজিৰ হৈছে আহি কিনে। ধন্যবাদ। নাইকিয়া আজি আমাৰ সমষ্টিতে বহু মানুহ হাজাৰ হাজাৰ মানুহৰ ভূমি পাত্তা নাই। ST SCয়ে হওক বা OBCয়ে হওক বা মহাৰাণী গোটেই বেলটোত আজি পাত্তা নাই, পশ্চিম পানীদিহিঙত পাত্তা নাই, ৰজাবাৰীত পাত্তা নাই, পানীদিহিঙত পাত্তা নাই, আৰু টি গাৰ্ডেনৰ সৰহভাগ মানুহৰ পাত্তা নাই। গতিকে এই ব্যৱস্থাটো তেখেতলোকে যিমান ঢাক ঢোল বজাইছে, কিন্তু আমাৰ সমষ্টিত আজিলৈকে পাত্তা দিব পৰা আজিলৈকে হোৱা নাই। আজি স্বাস্থ্যৰ ক্ষেত্ৰত কম, আজি ইমান মেডিকেল কলেজ বনাইছে বুলি ঢাক ঢোল বজাইছে, কিন্তু মেডিকেল কলেজৰ অকল
বিল্ডিংটো হৈছে বিল্ডিঙৰ বাহিৰে তাত ডক্তৰ নাই আপোনালোকে সেইটো গম পায় গতিকে মই ডিমৌ সমষ্টি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221